असम के सोनितपुर जिले के माधुरी बिल पथार नलबाड़ी चुबुरी में माधुरी बिल पथार रास महोत्सव आयोजन समिति द्वारा पहली बार आयोजित श्री कृष्ण रास महोत्सव आज सफल समापन हुआ। आपको बता दें जिसका शुभारंभ 66 नंबर बरचौला विधानसभा क्षेत्र के विधायक गणेश कुमार लिंबू तथा भाजपा मिसामारी मंडल अध्यक्ष शिवचरण ग्वाला की प्रमुख उपस्थिति में हुआ था, जहां विधायक ने रास महोत्सव के महत्व और आध्यात्मिक तात्पर्य पर प्रकाश डाला तथा स्थानीय समाज सेवी एवं अवकाश प्राप्त शिक्षक रत्नेश्वर राभा सहित समिति के अध्यक्ष जयंत राभा, सचिव पुलक राभा एवं अन्य पदाधिकारियों ने इसे सफल बनाने वाले सभी लोगों के प्रति कृतज्ञता व्यक्त की। माधुरी पथार नलबाड़ी चुबुरीत এই বছর আমি 2025 সনত প্রথম বার্ষিক আমি রাস মহোৎসৱ উদযাপন কৰিবলৈ গৈ আছোঁ। গতিকে বিভিন্ন জাতি জনগোষ্ঠী আৰু ৰাইজৰ সহযোগত সঁচাই আমি এই বছৰ ৰাস উদযাপন কৰি প্ৰথম বছৰে আমি নিশ্চয় আমি আনন্দিত হৈছোঁ, সকলোৰে সহযোগিতা পাইছোঁ। গতিকে আমি এইবাৰৰ ধৰণে আমি প্ৰত্যেক বছৰে আমি এই ৰাস উদযাপন আমি কৰি যাম বুলি মই সভাপতি হিচাপে মই আপোনালোকৰ আগত জনাইছোঁ। প্ৰথমবাৰৰ বাবে আজিৰে পৰা উদযাপন কৰা হৈছে ৰাস মহোৎসৱ, কি ক'ব আজিৰ দিনটোত? হয়, বহুত আনন্দৰ দিন। আচলতে আঘোণ মাহৰ পূৰ্ণিমা তিথিতে ৰাসটো উদযাপন কৰিব লাগে, কিন্তু আমাৰ বিভিন্ন কাম থকাৰ কাৰণে এইফালে বড়ো সাহিত্য সভা থকাৰ কাৰণে আমি কেইদিনমান পিছুৱাব লগা হ'ল। যে এইবাৰ আমাৰ এইখিনি অঞ্চলত আচলতে ক'তো ৰাস হোৱা নাই, সেইকাৰণে আমাৰ যুৱকসকলে গাঁৱৰ সকলোৱে মিলিজুলি এইবাৰ মাধুৰী বিল পথাৰ নলবাৰী চুবুৰীৰ এইখন ফিল্ডত প্ৰথমবাৰে ৰাস উদযাপন কৰাৰ কথা চিন্তা কৰিলে আৰু আজি সপ্তাহ দিন ধৰি বৰ উৎসাহ উদ্দীপনাৰে যুৱকসকলে ইয়াৰে মুঠতে পুৰুষ মহিলা সৰু ডাঙৰ সকলোৱে মিলি পেলাই এইটো অনুষ্ঠানটো সুন্দৰভাৱে উদযাপন কৰিবৰ কাৰণে এইবিলাক ব্যৱস্থা কৰিছে। মই নিজে আচৰিত হৈছোঁ, মই নিজে একো লাগিব পৰা নাই, মাত্ৰ আমি যিখিনি তেওঁলোকক দিহা পৰামৰ্শ দিব লাগে সেইখিনি দি আছোঁ, কিন্তু শাৰীৰিকভাৱে যিখিনি কৰিব লাগে সেইখিনি কৰিব পৰা নাই। তথাপি আমাৰ যুৱ বন্ধুসকলে ইয়াতে পুৰুষ মহিলাসকলে আহি যি সুন্দৰভাৱে আজি মণ্ডপটো সজাই তুলিছে। মই আজি গোটেই দিন ৰাতিপুৱা 8টা বজাৰ পৰাই আছোঁ, খুব ভাল লাগিছে, সকলোৱে কষ্ট কৰি ৰাখিছে। মই আশা কৰিম এটা বাৰ্তা অন্তত এই অঞ্চলৰ শান্তি সম্প্ৰীতিৰ বাৰ্তা এটা বিভিন্ন অঞ্চললৈ যাব, এইটোকে আশা কৰিছোঁ। ধন্যবাদ। মাধুৰী বিল পথাৰ নবিল গাঁৱত পোন প্ৰথমবাৰৰ পৰা শুভাৰম্ভণি কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ, কি ক'ব আজি? হয়, মই আজি মাধুৰী বিলৰ যি যুৱকসকলৰ উদ্যোগত ইয়াত ৰাস উদযাপন কৰা হৈছে, মই ইয়াত আহিছোঁ আৰু ইয়াত আহি আমাৰ ৰাস কমিটিয়ে যি ধৰণেৰে সুন্দৰকৈ ৰাস আয়োজন কৰিছে মই চাই খুবেই আনন্দিত হৈছোঁ। আৰু ইয়াৰে যিমান ৰাইজ আছে, আমাৰ ভক্তপ্ৰাণ ৰাইজ সকলোৱে আহি এই ৰাসত মানে অংশগ্ৰহণ কৰিছে। মই ভাবোঁ গুৰুজনাই যি সৃষ্টি কৰি গৈছিল আমাৰ সেই সময়ত সাধাৰণ মানুহে মানে সহজে বুজিব পৰাকৈ যি মদ ভাগৱতৰ যিটো কৃষ্ণ মানে যিটো লীলা, এইটো ৰাসৰ জৰিয়তে আজিও নৱপ্ৰজন্মই খুব সুন্দৰকৈ ৰাস মানে আয়োজন কৰি আছে। এইটো মই ভাবোঁ আমাৰ কাৰণে এক অতি ব্যতিক্ৰম, কাৰণ সমাজটো যি ধৰণে পৰিৱৰ্তন হৈ গৈ আছে। আজি যদি আমি পৃথিৱীখন চাওঁ, বিভিন্ন কাৰণত বিভিন্ন মানে পৰিস্থিতিত পৃথিৱী পৰিৱৰ্তন হৈ যোৱা স্বত্তেও কিন্তু আমাৰ অসমৰ বিভিন্ন গাঁৱৰ চুকে কোণে আজি ৰাস আয়োজন হয়। মই ভাবোঁ আমাৰ অসমৰ মানুহ বিশেষকৈ মানে সংস্কৃতিৰ ক্ষেত্ৰত নিজৰ পৰিচয়ৰ ক্ষেত্ৰত খুবেই মানে সজাগ, আৰু এইকাৰণে আজি মাধুৰী বিলৰ দৰে এখন ভিতৰৰ গাঁও এখনতো ৰাস ইমান সুন্দৰকৈ উদযাপন কৰা হৈছে, সেইকাৰণে মই খুবেই আনন্দিত এই বিষয় লৈ পেলাই।